বহুত ডাঙৰ ভয়ংকৰ খবৰ এই মুহূৰ্তত জানিবলৈ পালোঁ। আচলতে নগাঁৱত যি হত্যাকাণ্ড সংঘটিত হৈছিল, এঘৰতে 4জনৰ হত্যাকাণ্ড হৈছিল আৰু কোনে কি কাৰণত কিয় হত্যা কৰিছিল এই বিষয়ে সবিশেষ কোনেও একো ধৰিব পৰা নাছিল। কিন্তু এই মুহূৰ্তত আচল ৰহস্য পোহৰলৈ আহিল। নগাঁৱৰ হত্যাকাণ্ডৰ ৰহস্যৰ নতুন মূৰ ল'লে আৰু এই হত্যাকাণ্ডত যিজন কইনাৰ প্ৰেমিক আছিল, তেওঁ আচলতে পূৰ্বৰ প্ৰেমিকা অৰ্থাৎ বৰ্তমানৰ কইনাক তেওঁ কেইবালাখো টকা দি থৈ দিছিল আৰু সেই টকা উলিয়াব নোৱাৰাৰ বিনিময়ত দুই ঘৰৰ মাজত বহুদিন কেছ চলিও আছিলে, কিন্তু কোনো ধৰণৰ সমাধান হোৱা নাছিল। কোৰ্টত দুই ঘৰৰ মানুহ অহা যোৱা কৰি থাকিব লগা হৈছিল আৰু তেনেদৰে কেছটো উঠাই লোৱা হোৱা নাছিল আৰু কেছটো উঠাই নল'লে তেওঁক মাৰি পেলোৱাৰ ভাবুকি দিছিল কইনা ঘৰৰ মানুহে। আৰু অৱশেষত যিদিনা হত্যাকাণ্ড সংঘটিত হ'ল, সেইদিনা সেই প্ৰেমিকজনক আচলতে সেই কইনা ঘৰলৈ, য'ত হত্যাকাণ্ড সংঘটিত হৈছে তালৈ তেওঁক ফোন কৰি মাতি অনাহে হৈছিল। উক্ত কথাখিনি সেই প্ৰেমিকজনৰ বায়েকে সকলোখিনি ফাদিল কৰিলে আৰু হত্যাৰ আচল মূৰ ওলাই পৰিল। এতিয়া আচলতে যি সময়ত হত্যাকাণ্ডটো সংঘটিত হৈছিল, সেই হত্যাকাণ্ড হোৱাৰ বহুখিনি পিছতহে সেই প্ৰেমিকজন গৈ তাত উপস্থিত হৈছিলে আৰু সেইবাবে কোনো অচিনাক্ত দুৰ্বৃত্তই সেই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি ইতিমধ্যে সকলোখিনি ঘটনা পোহৰলৈ আহিছে আৰু পুলিচেও তদন্ত কৰি আছে আৰু অতি সোনকালে আচল হত্যাকাৰীজন ওলাই পৰিব। তেন্তে এই নিউজটো চাওকচোন শেষলৈকে আৰু তেওঁৰ বায়েকেনো কি ক'লে আৰু কি প্ৰমাণ সহকাৰে তেওঁ কথাবোৰ কৈছে, আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় বুজি পাব কথাখিনি। আচলতে হত্যাকাণ্ডটো তেনেই সাধাৰণ নাছিল, ইয়াত বহুত ষড়যন্ত্ৰ সোমাই আছে। আমি বিচাৰিছোঁ যে এই হত্যাকাণ্ডৰ আচল দোষীজনে শাস্তি পাওক আৰু যোনেই নহওক তেওঁ আচলতে উপযুক্ত শাস্তি পাব বুলি আশা কৰিলোঁ আৰু আপোনালোকেও সেই বিষয়ে শেষলৈকে চাওকচোন কি কৈ আছে তেওঁ। অনুপম চুটোধৰাৰ পৰিয়ালে এতিয়া মুখ খোলা পৰিলক্ষিত হৈছে আৰু এতিয়া এইদৰে প্ৰেম প্ৰকাৰৰ বাবে সংঘটিত হৈছিল। নগাঁৱৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল প্ৰেম প্ৰকাৰৰ বাবেই। আৰু ৰাজ্যৰ ককাইপোৱা নগাঁৱৰ গৰাচনৰ হত্যাকাণ্ডৰ এতিয়া নতুন মোৰ ৰাখিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে মুখ খুলিছে এতিয়া প্ৰেমিক অনুপম চুটোধৰাৰ পৰিয়ালে এতিয়া মুখ খোলা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ককাইপোৱা নগাঁৱৰ গৰাচনৰ হত্যাকাণ্ডৰ নতুন মুখ খুলিছে প্ৰেমিক অনুপম চুটোধৰাৰ পৰিয়ালে। আৰু ইয়াৰ আলোচনাৰ সময়ছোৱাতে এইদৰে ঘৰৰ ভিতৰতে আচলতে হানি খুচি হত্যা কৰা হৈছিল। 4জনকৈ লোকক হানি খুচি হত্যা কৰা হৈছিল আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা অনুপম চুটোধৰক আচলতে ফোন কৰি মাতি নিয়াৰ এতিয়া অভিযোগ উত্থাপন কৰিছে অনুপম চুটোধৰ নামৰ লোকজনৰ পৰিয়ালৰ লোকে। আৰু এইদৰে এতিয়া বহু বিস্ফোৰক তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে আৰু এই ঘটনাক আচলতে ৰাজ্য কঁপাই গৈছিল। 4 দিন পূৰ্বে এই ঘটনা সংঘটিত হৈছিল আৰু প্ৰেম প্ৰতাৰণাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু সম্প্ৰতি ৰাজ্য কঁপাই পোৱা নগাঁও জিলাৰ নগাঁৱৰ গৰাচনৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ইতিমধ্যে মুখ খুলিছে অনুপম চুটোধৰৰ পৰিয়ালে মুখ খুলিছে আৰু কেইবাটাও মুখ খোলা দেখিবলৈ পোৱা গৈছে আৰু লগতে কৈছে যে 22 নৱেম্বৰৰ সন্ধিয়াৰ দিনটোত আচলতে অনুপমক ফোন কৰি কোনো লোকে মাতি নিছিল, কোনো অজ্ঞাত লোকে মাতি নিছিল আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে। টকা লেনদেনৰ সন্দৰ্ভতো প্ৰাক্তন প্ৰেমিকাৰ বিৰুদ্ধে আদালত চলি আছিল, অনুপমৰ গোচৰ চলি আছিল আৰু সেই কথা এতিয়া পৰিয়ালৰ লোকে উল্লেখ কৰিছে আৰু সেই অভিযোগ এতিয়া উত্থাপন কৰিছে। আৰু ইতিমধ্যে কোনো অজ্ঞাত লোকে, কোনো অজ্ঞাত ব্যক্তিয়ে যিদিনাখন আচলতে হত্যাকাণ্ড সংঘটিত হৈছিল সেইদিনাখন কোনো অজ্ঞাত ব্যক্তিয়ে অনুপম চুটোধৰক মাতি নিছিল বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে অনুপম চুটোধৰৰ পৰিয়ালৰ লোকে। এতিয়া সেই অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ টকা লেনদেনৰ সন্দৰ্ভতো কিন্তু প্ৰাক্তন প্ৰেমিকাৰ বিৰুদ্ধে আদালতত গোচৰ চলি আছিল আৰু প্ৰাক্তন প্ৰেমিকাক বহু টকা দিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে। আৰু প্ৰেম বিচ্ছেদৰ পাছতো আচলতে টকা বিচাৰি অনুপম চুটোধৰে নগাঁও জিলা সত্ৰ ন্যায়িক আদালতত প্ৰেমিকাৰ বিৰুদ্ধে গোচৰ তৰিছিল আৰু সেই পৰিয়ালৰ এই অভিযোগ, এই পৰিয়ালে এতিয়া আচলতে এই ধৰণৰ অভিযোগ এতিয়া উত্থাপন কৰিছে আৰু এতিয়া ন্যায় বিচাৰিছে। এই পৰিয়ালটো এতিয়া ন্যায় বিচাৰ পৰিলক্ষিত হৈছে আৰু যি ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ ন্যায়ৰ আশাত এতিয়া বন্দী হৈ পৰিছে দুটাকৈ পৰিয়াল, এতিয়া বন্দী হৈ পৰিছে আৰু ইতিমধ্যে চিআইডিও আৰম্ভ কৰিছে, তদন্ত আৰম্ভ কৰা হৈছে আৰু বৰ্তমান পৰ্যন্ত কিন্তু কোনো হত্যাকাৰীক চিনাক্ত কৰি উলিয়াব পৰা হোৱা নাই, কিন্তু হত্যাকাৰীক চিনাক্ত উলিয়াবলৈ কিন্তু SIT পৰ্যন্ত গঠন কৰা হৈছে আৰু এইদৰে এতিয়া ন্যায়ৰ আশাত বন্দী হৈ ৰৈছে অনুপম চুটোধৰৰ পৰিয়ালে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া অনুপম এটা
ফোন আহিছে, ফোন আহি কাৰ ফোন আহিছে, কোনে কৰিছে, কোনে মাতি নিছে, মই এইবিলাক একো নাজানো। তাৰপৰা নাই ঘৰতে কোৱা নাই, মই মোৰ মা দেখিছে যাবলৈ, মোৰ মা হৈছে ওচৰতে খোজকাঢ়ি আছে। সম্পৰ্ক এইটো 5 বছৰ 4 বছৰ আগতে আছিলে সম্পৰ্ক, এতিয়া নাই। কিন্তু 4 বছৰ 5 বছৰ আগতে আছিলে। মোৰ ভাইটিৰ পৰা বহুত টকা খালে, বহুতখিনি পায়, 5 লাখ টকা 6 লাখ টকা খালে। তাৰপিছত মোৰ ভাইটি যে তাৰ সেই ভাইটিৰ লগত সম্পৰ্কৰ লগতে তাৰ আৰু বেলেগ তাত সম্পৰ্ক আছিলে। সেইটো মোৰ ভাইটি গম পালে তাক সুধি পেলাই ক'লে, হিচি কাৰণে ক'লে, তুমি যদি মোক ভাল পোৱা তেতিয়াহ'লে তুমি মোৰ টকাখিনি কিয় খালে, তাতে বেলেগ তাক যদি সম্পৰ্ক আছে। কোৰ্ট কেছ মোৰ ভাইটি কৰিছিলে পইচাখিনিৰ কাৰণে। মোৰ ভাইটি অনলাইনতে 80,000 টকা দিলে আৰু কেছটো আছে। ভাইটিৰ বিয়াৰ কথাটো ছোৱালী এটা কথা চলি আছে, তাৰ কথা চলি আছে, দেখা নাই, এনে আমালোকে দেখা নাই। মোৰ যেতিয়া আমালোকে মোৰ ভাইটি কোনে ফোন কৰি দিছে মই নাজানো। মোৰ যে ভাইটিক আছে আৰু একো ঘূৰিৰ পৰা অহা নাই। পিছত মোৰ পুলিচ আহিছে, তদন্ত কৰিছে। পিছত মই গম পালো যে অনুপমা লাজ বোলে তাত গৈছে। অনুপমা লাজ তাত কেনেকে গ'ল, কি হ'ল মই নাজানো। মোৰ কোনে মাতি নিছে, মোৰ আচল দোষীক মোক লাগে। কেছ চলাকালীন মোৰ ভাইটিক দম দিছিলে ছোৱালীজনীয়ে যে কোৰ্টতে, মধুস্মিতা চৰকাৰ, নৱস্মিতা চৰকাৰ, বুলি কৈছে। কোৰ্টত যে চলি আছে, মোৰ ভাইটিক কৈছে যে তোৰ যদি কেছটি নুঠায় তেনেহ'লে তোৰ মানুহ দি পেলাই মাৰি পেলাম। সেইটো কথা মোৰ ভাইটিক উকিলক, মোৰ যে এডভকেট আছে সেইটোক জনালে। এডভকেট এই জৰ্জত জনালে। এইটো 2 বছৰ 6 মাহ, এই কথাটো 6 মাহ হ'ব। আজিতো সেনেকুৱাই হ'ল নহয়। মোৰ ভাইটি নি পেলাই কেনেকে কাটি দিছে, এইটো কোনে কৰিছে? মোৰ বিনীত নিবেদন মোৰ ওচৰত, মোৰ ভাইটিৰ বিচাৰ লাগে। কেনেকে কি কৰিলে? 2 বছৰ 3 বছৰ হ'ল নাইকিয়া। 22 পৰা কেচি চলি আছে। 22 এই পইচাখিনিৰ কাৰণে, টকাৰ কাৰণে কেচি চলিছে। সম্পৰ্ক নাই এতিয়ালৈকে, সম্পৰ্ক নাই। 2 বছৰ নাই। এতিয়া 22 তাৰিখত নিছে ফোন কৰি। ফোনটো কোনে কৰিছে সেইটো মই নাজানো। কিন্তু কিয় শুনিছে আপুনি? এতিয়া মোৰ ভাইটি যে এনেকে কোপালে, কোনে কোপালে? আৰু যে 7:30লৈকে মোৰ ঘৰতে আছিলে, সিহঁতৰ তেতিয়ালৈকে হ'ল মাৰ্ডাৰ হ'ল। তেনেহ'লে মোৰ ভাইটি কিয় নিলে? কোনে নিছে? মোৰ নিবেদন মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত, মোৰ ভাইটিৰ বিচাৰ লাগে, ন্যায় লাগে। আমাৰ ভাইটি এটাই মোৰ ভাই আছিলে।